নমস্কাৰ মাই নিউজৰ সমূহ দৰ্শক স্বাগতম জনাই ষ্টুডিঅ'ত মই ইছিম আগবাঢ়িছোঁ এক গুৰুত্বপূৰ্ণ প্ৰতিবেদন লৈ সৰ্বত্ৰে এতিয়া মাইক্ৰ' ফাইনেন্সৰ ঋণক লৈ চৰ্চা ক'ৰবাত যদি আৰম্ভ হৈছে প্ৰতিবাদ কোনোবাই আকৌ দিহানাম আইনাম গাই চৰকাৰক কৰিছে কাকুতি মিনতি কিন্তু এতিয়াও উত্তৰ ওলোৱা নাই মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ হ'ব নে নহ'ব এতিয়া আপোনাৰ আৰু চিন্তাৰ কাৰণ নাই কেৱল মাত্ৰ এই নিয়ম নীতিখিনি মিলিলেই মাফ হ'ব আপোনাৰ ঋণ এই চৰ্তসমূহ আপোনাৰ ক্ষেত্ৰত প্ৰযোজ্য হ'লেহে মাফ হ'ব আপোনাৰ ঋণ মাফ হ'ব আপোনাৰ মাইক্ৰ' ফাইনেন্সৰ ঋণ RBI আৰু চৰকাৰৰ চৰ্ত অনুসৰি থাকিব লাগিব এইকেইটা যোগ্যতা বাৰ্ষিক আয় হ'ব লাগিব 1 লাখতকৈ কম ঘৰত থাকিব নোৱাৰিব 4 চকীয়া বাহন 24 মাহতকৈ কম হ'ব নোৱাৰিব ঋণৰ ম্যাদ 2020 চনৰ 31 ডিচেম্বৰৰ পূৰ্বৰ হ'ব লাগিব ঋণ আচলতে মাইক্ৰ' ফাইনেন্সৰ ঋণৰ উদ্দেশ্য কি এখন বাইক কিনা এটা মোবাইল অথবা এটা ফ্ৰিজ কিনা নহয় সাধাৰণতে মাইক্ৰ' ফাইনেন্স বুলি ক'লেই মহিলাসকলে ঘৰৰ আচবাব কিনাৰ কামত বেছিকৈ খটুৱা পৰিলক্ষিত হয় মাইক্ৰ' ফাইনেন্সৰ সৃষ্টিকৰ্তা বাংলাদেশৰ অৰ্থনীতিবিদ মহম্মদ ইউনিছৰ মতে গ্ৰাম্য অৰ্থনীতি বিকাশৰ বাবে ক্ষুদ্ৰ ঋণ অতিকৈ প্ৰয়োজন ক্ষুদ্ৰ ঋণৰ উদ্দেশ্য হৈছে ক্ষেত্ৰভিত্তিক ব্যৱসায়ৰ প্ৰতি লক্ষ্য ৰাখি কৃষি পশুধন মীন পালন আৰু ক্ষুদ্ৰ ব্যৱসায় প্ৰতিষ্ঠান নিৰ্মাণ কৰা কিন্তু অসমত এই ক্ষুদ্ৰ ঋণসমূহ ব্যক্তিগত কাৰণত ব্যৱহাৰ কৰা দেখা যায় এই ক্ষেত্ৰত আমাৰ সাংবাদিক অমৰজ্যোতি বৰুৱাই অৰ্থনীতিবিদ দেৱজিৎ মহন্তই কৰা এক আছুতীয়া সাক্ষাৎকাৰত কি ক'লে শুনো আহক মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ ই এক বৰ্তমান সময়ৰ ডাঙৰ প্ৰসংগ কিয়নো নিৰ্বাচনী প্ৰচাৰৰ পৰা বৰ্তমানলৈকে ই এক আগশাৰীৰ শিৰোনাম গঠন কৰা বা শিৰোনাম দখল কৰা বাতৰি হৈ আহিছে কিয়নো নিৰ্বাচনী প্ৰচাৰত সকলো দলেই এটা কথা উল্লেখ কৰিছিল যে আমি যদি শাসনাধিষ্ঠ হওঁ কি কংগ্ৰেছ কি বিজেপি সকলোৱে এটা কথাই প্ৰতিশ্ৰুতি দিছিল যে আমি যদি শাসনলৈ আহোঁ তেনেহ'লে মাইক্ৰ' ফাইনেন্সৰ ঋণসমূহ মাফ কৰিম কিন্তু বৰ্তমান বিজেপি চৰকাৰ শাসনলৈ আহিল আৰু শাসনলৈ আহিয়েই বিজেপি শাসিত যি চৰকাৰ আছে এই চৰকাৰে এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিছে যে মাইক্ৰ' ফাইনেন্সৰ ঋণসমূহ মাফ কৰা হ'ব কিন্তু তেওঁলোকে এটা নীতি নিয়ম বান্ধি দিছে যে কোনসকল লোকক এই মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰি দিয়া হ'ব কিন্তু সেই নীতি নিয়ম আহি পৰাৰ লগে লগেই জাঙুৰ খাই উঠিছে একাংশ মহিলা কিয়নো তাত কিছু নীতি নিয়ম উল্লেখ আছে এই প্ৰসংগত অধিক জানিবলৈ মোৰ সৈতে বৰ্তমান উপস্থিত আছে ৰাজ্যৰ বিশিষ্ট অৰ্থনীতিবিদ তথা বিজেপিৰ মুখপাত্ৰ ডক্টৰ দেৱজিৎ মহন্ত আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম এই প্ৰসংগত তেখেতে কি মন্তব্য আগবঢ়ায় যিহেতু এক বৃহৎ সংখ্যক লোকক মাইক্ৰ' ফাইনেন্সৰ ঋণ প্ৰদান কৰা হৈছিল আৰু এই সকলো লোককেই ঋণ মাফ কৰাটো কিমান দূৰ যুক্তিসংগত প্ৰথম এই গোটেই বিষয়টো আহিল যেতিয়া নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সেই সময়ৰ বিত্তমন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছিল যে যি আমাৰ দুখীয়া মহিলাসকল আছে এই মহিলাসকলৰ ক্ষুদ্ৰ ঋণৰ পৰা ৰেহাই দিব এতিয়া সেই সময়ত ঘোষণা এইকাৰণে কৰা হৈছিল যে আপোনালোকে যদি লক্ষ্য কৰে ক্ষুদ্ৰ ঋণৰ ক্ষেত্ৰত যিটো সুতৰ হাৰ লোৱা হয় সেইটো যথেষ্ট বেছি দ্বিতীয়টো আছিল সেই সময়ত যিহেতু লকডাউনৰ গোটেই অৰ্থনীতি বিধ্বস্ত হৈছিল গতিকে তেখেতসকলে সেই ঋণৰ ইমান বেছি সুতৰ হাৰত ঘূৰাই দিয়াটো তেখেতসকলৰ কাৰণে কষ্টকৰ হৈছিল দ্বিতীয় বিষয়টো আহিল যেতিয়া আমাৰ চৰকাৰখন আহিল চৰকাৰখন অহাৰ লগে লগে প্ৰথমখন কেবিনেটতে সিদ্ধান্ত হ'ল এই ক্ষেত্ৰত যে মহিলাসকলৰ ঋণ ঘূৰাই দিয়া হ'ব আৰু সেই সন্দৰ্ভতে এখন কমিটি বনোৱা হ'ল অশোক সিংহাল কমিটি তেখেতে অধ্যক্ষ হ'ল আৰু তেখেতে এখন প্ৰেছ মিটত কেইটামান চৰ্ত কৈছিলে যে যদি মাইক্ৰ' ফাইনেন্সৰ ঋণ ঘূৰাই দিব লগা হয় তেতিয়াহ'লে সেই কাট অফ ডেটটো কৈছিলে 31 ডিচেম্বৰ 2020 দ্বিতীয়টো আছিল যিবিলাক পৰিয়ালৰ ইনকাম বছৰি আয় 1 লাখ বা 1 লাখতকৈ কম হ'ব তেওঁলোকৰ ঋণ ঘূৰাই দিয়া হ'ব তৃতীয়তে 4 চকীয়া বাহন থাকিলে নহয় চতুৰ্থতে পৰিয়ালৰ কোনো লোকে যদি ইনকাম টেক্স ফাইল কৰে তেতিয়াহ'লে সেইটো ঘূৰাই নাপায় পঞ্চমতে এটা কৈছিল যদি তেওঁলোকে ইনকাম টেক্স ফাইল কৰে তেতিয়াহ'লেও নাপায় গতিকে এই ক্ষেত্ৰত কুৱেশ্যনটো আহিল যেতিয়া দিছিলে তাৰপিছত আমি আপোনালোকৰ মাধ্যমেৰে দেখিবলৈ পাইছিলোঁ মহিলাসকলে যথেষ্ট প্ৰতিবাদ কৰিছিল হয় তেখেতসকলৰ মহিলাসকলৰ আৱেগ অনুভূতিক আমাৰ দল আৰু চৰকাৰে সন্মান কৰে প্ৰশ্নটো হ'ল এই চৰ্তকেইটা যে কিয় আহিল বা কিহৰ কাৰণে আহিব লগা হ'ল মই মহিলাসকলৰ জ্ঞাতাৰ্থে জনাওঁ যে চৰকাৰে সদায় জনসাধাৰণৰ আশংকাক প্ৰতিফলিত কৰাটো চৰকাৰৰ দায়িত্ব সেইখিনি কৰিব লাগিব কিন্তু সেইখিনি কৰিবলৈ যাওঁতে জনসাধাৰণৰ আশংকাক প্ৰতিফলিত কৰিব কিছুমান নিয়মৰ মাজেৰে কিছুমান আইনৰ মাজেৰেহে যাব লাগিব গতিকে এই আইনৰ মাজেৰে যাওঁতে সদায় আমি লক্ষ্য ৰাখিব লগা হয় এখন আইনে যাতে আনখন আইনৰ ভংগ নকৰে এতিয়া যদি আপোনালোকক এই প্ৰসংগত মই ক'ম যিখন আমাৰ
ৰিজাৰ্ভ বেংকৰ এখন আইন আছে আৰু বেংকিং ৰেগুলেশ্যন এক্ট আছে সেইমতে ক্ষুদ্ৰ ঋণ বুলি ক'লে সদায় 1 লাখৰ তলত হ'ব লাগে গতিকে 1 লাখৰ ওপৰত যদি ঋণ লোৱা মানুহক আমি ৰেহাই দিব যাওঁ প্ৰথমতে সেই আইনখন আমি ভংগ কৰিলোঁ তাত উল্লেখ আছে যে নিশ্চিতভাৱে উল্লেখ আছে যে যিকোনো ব্যক্তিয়ে ক্ষুদ্ৰ ঋণ দুটাতকৈ বেছি ল'ব নোৱাৰে এতিয়া আপুনি যদি চাই এইবাৰ যি তথ্য আমাৰ সেই কমিটিখনে প্ৰকাশ কৰিছে তাত নিয়াৰ এবাউট 10 লাখ এনেকুৱা লোক আছে যিয়ে 3টা বা 4টাৰ পৰাও লৈছে গতিকে এইখিনি যদি আমি কৰিব লগা হয় দিব লগা হয় প্ৰথমতে আমি সেই যিখন ৰেগুলেশ্যন বেংকিং ৰেগুলেশ্যন এক্ট আছে বা ৰিজাৰ্ভ বেংকে যিটো নিয়ম বান্ধি দিছে সেই নিয়মটো আমি ভংগ কৰা নহ'বনে গতিকে সেইকাৰণেই মোৰ মহিলাসকলৰ প্ৰতি অনুৰোধ যে তেখেতসকলৰ যি ক্ষুদ্ৰ ঋণ বুলি ক'লে আমি কি বুজোঁ 20,000-ৰ পৰা 50,000-ৰ ভিতৰত এই 50,000-ৰ তলত যিখিনি ঋণ লোৱা মানুহ আছে তাৰে যদি পৰিসংখ্যা চাই টোটেল পৰিসংখ্যা হৈছে 26 লাখ তাৰমানে 26 লাখ মহিলাৰ ঋণ পৰিশোধ কৰিব বাকী আছে আৰু সেইখিনি এমাউণ্ট হ'বগৈ 12,500 কোটি টকা এই 12,500 কোটি টকাৰ যদি হিচাপ কৰে 50,000-ৰ তলত লোৱা 50,000 বা 50,000-ৰ তলত লোৱা লোকৰ সংখ্যা আছে প্ৰায় 70%। গতিকে এই 70% লোকেতো এইবিলাক কণ্ডিশ্যনৰ ভিতৰত যাব লগা নহয় 20,000 লোৱা মানুহজনেতো গাড়ী নাথাকে তেখেতৰতো ইনকাম টেক্স ফাইল নহয় গতিকে নিশ্চিতভাৱে আমাৰ চৰকাৰৰ এটা আগ্ৰহ আছিল আৰু সেইকাৰণে আমাৰ কমিটি বনাইছে আৰু মই মহিলাসকলক অনুৰোধ জনাওঁ আপোনালোকে আৱেগৰ বশৱৰ্তী নহয় কিছুদিন ৰখক ঘোষণা কৰিছে সমগ্ৰ কথাখিনি পোহৰলৈ আহিব আৰু আমি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যি কৈছিল সেই কথাৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ ঋণৰ ক্ষেত্ৰত ঘূৰাই দিয়াৰ কাৰ্যপন্থা লোৱা হ'ব নিৰ্বাচনী প্ৰচাৰৰ সময়ত যিহেতু বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ সভাত স্পষ্টভাৱে ঘোষণা কৰিছিল বা তেতিয়া কোনো চৰ্ত দিয়া হোৱা নাছিল যে তেখেতে উল্লেখ কৰিছিল যে মাইক্ৰ' ফাইনেন্সৰ যিসমূহ ঋণ সেই ঋণসমূহ ঘূৰাই দিয়া হ'ব কিন্তু বৰ্তমান যেতিয়া চৰ্ত আহি পৰিলে তেনে সময়ত বহু মহিলা বা যিসকল লোকে বা যিসকল মহিলাই এই মাইক্ৰ' ফাইনেন্সৰ ঋণ গ্ৰহণ কৰিছে তেখেতসকলে বৰ্তমান প্ৰতিবাদৰ জোৱাৰ আৰম্ভ কৰিছে অৰ্থাৎ প্ৰতিবাদ আৰম্ভ কৰিবলৈ লৈছে এই সমগ্ৰ বিষয়টোৰ ওপৰত অৰ্থাৎ যি আপোনালোকে নীতি নিয়ম উলিয়াই দিছে বা কমিটিখনে যি নীতি নিয়ম বান্ধি দিছে এই সমগ্ৰ বিষয়টোৰ ওপৰত আপুনি কি ক'ব এই চাওক এই নীতি নিয়মবিলাক কিয় উলিয়াব লগা হ'ল এই কণ্ডিশ্যনবিলাক কিয় দিব লগা হ'ল চৰ্তবিলাক কিয় দিব লগা হ'ল এইকাৰণে দিব লগা হ'ল যদি চৰ্তবিহীনভাৱে আমি দিব যাওঁ মই আগতে কৈছোঁ আপোনাক ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা আমি মানিব লাগিব বেংকিং ৰেগুলেশ্যন এক্ট আমি মানিব লাগিব যদি নামানি যদি এনেকুৱা কোৱা হয় যোনে 1 লাখৰ ওপৰত ঋণ লৈছে সেইটোতো ক্ষুদ্ৰ ঋণত নপৰে কাৰণ ক্ষুদ্ৰ ঋণ বুলি ক'লে 50,000-ৰ তলত আৰু ক্ষুদ্ৰ ঋণ বুলি ক'লে মহিলাসকলে নিশ্চয় জ্ঞাত হ'ব কোনখিনি মানুহে ক্ষুদ্ৰ ঋণত যায় যাৰ হয়তো বেংকত একাউণ্ট খোলাৰ নিজৰ নথিপত্ৰ নাথাকে বা নথিপত্ৰ থাকিলেও অৰ্থনৈতিকভাৱে সাক্ষৰ নহয় যিয়ে ঋণ এটা বেংকৰ পৰা ল'ব লাগিলে হয়তো মুদ্ৰেজ দিব নোৱাৰে আৰু সেইকাৰণেহে তেখেতসকলে ক্ষুদ্ৰ ঋণ লয় আৰু ক্ষুদ্ৰ ঋণত সেইকাৰণে আপুনি যদি চাই বেংকৰ ৰেট অফ ইণ্টাৰেষ্টতকৈ ক্ষুদ্ৰ ঋণৰ ৰেট অফ ইণ্টাৰেষ্টটো বহুত হাই এইকাৰণে হাই হয় যে তেওঁলোকৰ কোনো ধৰণৰ ধন বা সম্পত্তি বাজেয়াপ্ত নকৰে বা ধন বা সম্পত্তি বন্ধকত নথয় সেইকাৰণে এই ক্ষেত্ৰত যিহেতু ৰিস্কটো গোটেই ক্ষুদ্ৰ বা মাইক্ৰ' ফাইনেন্সৰ ওপৰত পৰে সেইকাৰণে তেখেতসকলে কিছু পৰিমাণে কম্পাৰিটিভলি যিবিলাক বেংকতকৈ কিছু পৰিমাণে ঋণৰ সুতৰ হাৰ বেছি লয় সেইকাৰণে মই অনুৰোধ কৰিছোঁ যে এই যি তীব্ৰ প্ৰতিবাদ কৰিছে প্ৰতিবাদটোৰ কাৰণটো মই তেখেতসকলক ফহিয়া চোৱাৰ কাৰণে অনুৰোধ কৰিছোঁ চৰকাৰ এখনে কেতিয়াও ৰিজাৰ্ভ বেংকেই হওক বা বেংকিং ৰেগুলেশ্যনেই হওক বা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই যিবিলাক ৰেগুলেশ্যন দিছে আইন নিয়ম কানুন বান্ধি দিছে ক্ষুদ্ৰ ঋণৰ ক্ষেত্ৰত সেয়া আমি কেতিয়াও ভাঙিব নোৱাৰোঁ সেই ভাঙিলেতো আমাৰ ওপৰতো তেতিয়াহ'লে আমিওতো তাৰে জবাব দিব লাগিব চৰকাৰখনে জবাব দিব লগা হ'ব কিন্তু এটা কথা ঠিক এনেধৰণৰ সমস্যা যাতে অনাগত সময়ত নহয় তাৰ কাৰণে কিন্তু চৰকাৰে অসম চৰকাৰে ব্যৱস্থাও কিছু লৈছে আপোনালোকৰ জ্ঞাতাৰ্থে মই জনাম যে 30 ডিচেম্বৰ 2020 অসম চৰকাৰে মাইক্ৰ' ফাইনেন্সৰ ৰেগুলেশ্যনৰ ওপৰত এখন আইন আনিছে এই আইন মতে এতিয়া কি হ'ব অসমত যিকোনো সংস্থাই ক্ষুদ্ৰ ঋণৰ সংস্থা MFI NBFC বা ক্ষুদ্ৰ বেংক আহিব লাগিলে 30 দিনৰ আগত তেখেতসকলে নাম পঞ্জীয়ন কৰিব লাগিব অসম চৰকাৰৰ অধীনত দ্বিতীয়তে এই যিখন পঞ্জীয়ন কৰিব এইখন 2 বছৰৰ কাৰণেহে তাৰ ভেলিডিটি থাকিব আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হৈছে আগতে কি হয় এগৰাকী মহিলাই যেতিয়া ঋণ এটা লয় তাৰ মাহেকীয়া যিটো কিস্তি সেই কিস্তিটো পৰিশোধ কৰিবৰ কাৰণে নিৰ্দিষ্ট এটা অফিচত যাব লগা হৈছিল আৰু অফিচত যোৱাৰ লগে লগে এই মহিলাগৰাকীৰ দুখীয়াৰ অৱস্থাটোৰ সুবিধা লৈ
তেখেতসকলক ইম'চনেলি ব্লেকমেইল কৰিছিল। এতিয়া নতুন আইনখনে অসমত যি প্ৰণয়ন কৰা ইতিমধ্যে হৈছে, সেই নতুন আইনে ব্যৱস্থা কৰিছে যে মহিলাবিলাকে এতিয়া কোনো অফিচত নাযায়, হৈ গাঁও পঞ্চায়তৰ অফিচত যাব, তাত ঋণ যিখিনি লৈছিল তাৰে কিস্তিটো পৰিশোধ কৰিব, নতুবা ডেপুটি কমিশ্যনাৰ, জিলা আমাৰ যিজন DC থাকে, ডেপুটি কমিশ্যনাৰে য'ত নিৰ্দিষ্ট কৰি দিব ঠাই, তাতে গৈ কৰিব। গতিকে ইম'চনেলি ব্লেকমেইল কৰাটো বন্ধ হ'ব প্ৰথম। দ্বিতীয়তে আপুনি যদি চায়, প্ৰথম এই সমস্যাটোৰ উদ্ভৱ হৈছে মাইক্ৰ' ফাইনেন্স বা ক্ষুদ্ৰ ঋণৰ বেংকবিলাকে নিজৰ মুনাফাৰ কাৰণে একেগৰাকী ব্যক্তিকে অৰ্থনৈতিকভাৱে সাক্ষৰ নকৰাকৈ 3-4টাকৈ ঋণ দিছে। গতিকে এই ধৰণৰ যাতে কাম পুনৰাই হ'ব নোৱাৰে, তাৰ কাৰণে অসম চৰকাৰে আইনখনত স্পষ্টভাৱে উল্লেখ কৰিছে যে মোৰ যদি কিবা এটা ক্ষুদ্ৰ ঋণৰ সংস্থাত ঋণ থাকে আৰু যদি মই দ্বিতীয় এটাত এপ্লাই কৰোঁ, তেতিয়াহ'লে যিটোত মোৰ প্ৰথম যিটো সংস্থাত মোৰ ঋণ আছে মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউশ্যনত, তাৰ পৰা এখন মই ডিক্লাৰেশ্যন ফৰ্ম আনিব লাগিব যে তেখেতক দ্বিতীয়টো ঋণ দিয়াৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই, প্ৰথম। দ্বিতীয়তে এইটো কেতিয়াও গ্ৰহণযোগ্যতা নহয়, এই আইনখনে গ্ৰহণ নকৰে যে তেওঁ তৃতীয় এটা লোন ল'ব পাৰিব। আৰু চতুৰ্থতে চাওক, মানুহবিলাকে সদায় সুৰুঙা বিচাৰি ফুৰে, ক'তনো মই এটা বেয়া উলিয়াব পাৰোঁ। এই ক্ষেত্ৰত যদি কোনোবাই নীতি বহিৰ্ভূতভাৱে সুতৰ হাৰ লয় বা দুটাতকৈ বেছি যদি ঋণ দিয়ে, তেতিয়াহ'লে তেনেলোকৰ বিৰুদ্ধে অভিযোগ অহাৰ লগে লগে তেওঁলোকক হৈ 3 বছৰ কাৰাদণ্ড, নহয় 1 লাখ টকা জৰিমনাও ভৰাব। গতিকে হয়, এই ক্ষেত্ৰত অসমৰ সমূহ জনসাধাৰণ বা মহিলাসকলৰ প্ৰতি মোৰ অনুৰোধ, ভাৰতীয় ৰিজাৰ্ভ বেংকে 2018 চনত এটা ঘোষণা কৰিছিল। সেই ঘোষণা মতে অসম হৈছে ভাৰতৰ ক্ষেত্ৰত তৃতীয়খন ৰাজ্য যিয়ে লোন লৈ কিস্তি, মাহেকীয়া কিস্তি বা যিটো সময়ৰ সীমাৰ কিস্তি, সেইটো ঘূৰাই দিয়াৰ ক্ষেত্ৰত অসমৰ স্থান তৃতীয়ত। অৰ্থাৎ আমি অৰ্থনৈতিকভাৱে নিজে এটা ঋণ লোৱাৰ পিছত আমাৰ কিস্তিটো ঘূৰাই দিয়াৰ ক্ষেত্ৰত আমি সকলো দায়বদ্ধ বা সকলোৱে ঘূৰাই দিয়ে। গতিকে মহিলাখিনিক মোৰ অনুৰোধ, অলপ সময় তেখেতসকলে চাওক, নীতি নিয়মখিনিয়ে আপোনালোকক কেতিয়াও নিগেটিভ ঋণাত্মকভাৱে প্ৰভাৱ নকৰে। হয়, যিখিনিৰ আমি নীতি নিয়ম ভংগ কৰি আমি নোৱাৰোঁ, সেইখিনিক কিন্তু আমি মানিবই লাগিব। এইখিনিতে আপোনাক আৰু এটা প্ৰশ্ন কৰিব লাগিব যে মাইক্ৰ' ফাইনেন্সৰ ঋণসমূহ ব্যক্তিক বা যিসকল মহিলাক দিয়া হৈছে, কিহৰ কাৰণে দিয়া হৈছে? যিহেতু আমি দেখিবলৈ পাওঁ, বহু ক্ষেত্ৰত পৰিলক্ষিত হয়, মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈ বহু ক্ষেত্ৰত মহিলা বা সেই পৰিয়ালটোৱে ফ্ৰিজ, টিভি বা কিছু বিলাসিতা কৰা দেখা যায়। কিন্তু প্ৰকৃততে মাইক্ৰ' ফাইনেন্সৰ ঋণসমূহ কিয় দিয়া হয়? মাইক্ৰ' ফাইনেন্স আমি ঋণটো কাক দিয়ে? প্ৰথম যদি চাই, যি দুখীয়া, মইতো ক'লোৱেই 20,000, 10,000 বা 50,000, 50,000লৈকে যাৰ কোনো নথি পত্ৰ নাথাকে, যে বেংকৰ পৰা ঋণ ল'ব নোৱাৰে, তেওঁলোকেতো জীৱনত কিবা এটা কৰিব লাগিব। আজি যদি চাই, ভাৰতৰ প্ৰায় এতিয়াও 130 কোটি জনসংখ্যাৰ প্ৰায় 50 কোটি জনসংখ্যাৰ বেংকত একাউণ্ট নাই। এই মানুহখিনি কেনেকৈ আগবাঢ়ি আহিব? এই মানুহখিনিক যদি অৰ্থনৈতিকভাৱে সাক্ষৰ কৰিব লগা হয়, তেতিয়াহ'লে এই ক্ষুদ্ৰ ঋণ থাকিবই লাগিব। আৰু এই দুখীয়া মানুহখিনিৰ কাৰণে এই ক্ষুদ্ৰ ঋণবিলাক যে হৈছে, এইটো অক্সিজেনৰ নিচিনা, অৰ্থনৈতিক অক্সিজেন। যদি তেওঁলোকৰ আমি যদি অক্সিজেন নলওঁ, আমি উশাহ নিশাহ নাপাই মৰি থাকিম। ঠিক তেনেকৈ দুখীয়া মানুহখিনিক যদি আপুনি ঋণ নিদিয়ে কিবা এটা কৰাৰ কাৰণে, তেওঁলোকে কেনেকৈ জীয়াই থাকিব? প্ৰকৃততে কিহৰ কাৰণে দিয়া হয় ঋণসমূহ? এইটো এই কাৰণে দিয়া হয় যাতে তেওঁলোকে হয়তো ধৰকচোন কোনোবা এটা সৰু ব্যৱসায় কৰি আৰম্ভ কৰিব, হয়তো গৰু ছাগলী পুহিব, নহয় কুকুৰাৰ বিজনেছ কৰিব, নহয় গাহৰি পুহিব, দোকান এখন দিব, চিলাই কৰিব, এনেকুৱা ধৰণে উদ্দেশ্যৰ দিয়া হয়। কিন্তু দুখৰ বিষয় এইটোৱেই হয় যে যেতিয়াই কিছুমান এই সমাজত যেতিয়া কিছুমান এনেকুৱা নিজৰ স্বাৰ্থ পূৰণ কৰাৰ কাৰণে যিবিলাক বেংক আহিল, বিশেষকৈ এই বিষয়টো আগতে নাছিল। এতিয়া যেতিয়া বেংকিং ৰেগুলেশ্যন একমতে ক্ষুদ্ৰ ক্ষুদ্ৰ বেংকৰ কিছুমান সৃষ্টি হ'ল, এই বেংকবিলাকে নিজৰ মুনাফাৰ কাৰণে, নিজৰ সুবিধাৰ কাৰণে তেওঁলোকে এজন ব্যক্তিকে নীতি বহিৰ্ভূতভাৱে বহুকেইটা ঋণ দিয়া কৰিলে। আৰু এই নীতি বহিৰ্ভূত বুলি ক'লে এই ক্ষেত্ৰত মই এইটো ক'ম যে এনেকুৱা আমাৰ পৰিলক্ষিত হৈছে যে একেজন ব্যক্তিৰ কেতিয়াবা ভোটাৰ লিষ্ট লৈ পেলাই ঋণটো দিছে, কেতিয়াবা হয়তো পেন কাৰ্ডখন লৈ দিছে। কিন্তু এই সমস্যাৰ এটা সমাধান হ'ব পাৰে, এনেকৈ হ'ব পাৰে, আপুনি এনেধৰণৰ বিষয়টো বেংকত নহয়। কিয় নহয়? বেংকেনো কি কৰে? বেংকত এটা নিয়ম আছে, জইণ্ট লেণ্ডাৰ্ছ ফৰ্ম। তাৰমানে আপুনি যদি এটা বেংকত ঋণ লৈ থৈছে, দ্বিতীয় এটা বেংকত যদি ঋণ ল'ব যায়, তেতিয়াহ'লে দ্বিতীয় বেংকটোৱে গম পায় যে আপোনাৰ আন এটা বেংকতো ঋণ আছে, কিমান পৰিশোধ কৰিছে, কি ধৰণে পৰিশোধ কৰিছে। ঠিক একেটা বিষয় যদি এই ক্ষুদ্ৰ ঋণৰ সংস্থাসমূহে, বিশেষকৈ NBFC, MFI, মাইক্ৰ' ফাইনেন্স বা ক্ষুদ্ৰ বেংকসকলৰ ক্ষেত্ৰতো যদি জইণ্ট লেণ্ডাৰ্ছ ফৰ্ম আনে,
তেতিয়াহ'লে এনেধৰণৰ সমস্যা সমাধান হ'ব। কিন্তু হয়, মই আৰু এটা অনুৰোধ ক্ষুদ্ৰ ঋণৰ সংস্থাসমূহক তেখেতসকলে যাতে দুখীয়াৰ কথাটোক লৈ নিজৰ মুনাফা আদায় নকৰি তেখেতসকলক যিটো বিষয়ত ঋণ দিব সেইটো অৰ্থনৈতিকভাৱে সাক্ষৰ কৰক। তেখেতসকলে ঘূৰাই দিব পৰা কেপাচিটি আছেনে নাই সেইটো প্ৰথমতে অধ্যয়ন কৰক। যিজন মানুহৰ হাজিৰা কৰে তেওঁ 1 লাখ টকা বা 50,000 টকা ক'ৰ পৰা ঘূৰাই দিব? তেওঁ হয়তো 5,000 টকা বা 10,000 টকাৰহে ঋণৰ প্ৰয়োজন আছে। গতিকে প্ৰথম মাইক্ৰ' ফাইনেন্সৰ ইনষ্টিটিউশ্যন বা MFIবিলাকে সেই যিগৰাকী ব্যক্তিক দিব তেওঁক অৰ্থনৈতিকভাৱে সাক্ষৰ কৰি যদি এনেকুৱা ধৰণে ঋণ দিয়ে তেতিয়াহ'লে এনেধৰণৰ সমস্যা নহয়। আৰু যিবিলাকে ঋণ ল'ব যিটো উদ্দেশ্যত লয় সেই উদ্দেশ্যত যদি ব্যৱহাৰ কৰে তেতিয়াহ'লে এনেধৰণৰ সমস্যা সৃষ্টি নহয়। এই প্ৰসংগতে আৰু এটা কথা ক'ব লাগিব, যিহেতু আপুনি ক'লে যি উদ্দেশ্যত লয় সেই উদ্দেশ্যত যদি ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে তেখেতসকলে সফল হ'ব। এই ক্ষেত্ৰত বহু ক্ষেত্ৰত পৰিলক্ষিত হয় যিসকলে 20,000তকৈ অধিক বা 1 লাখতকৈ অধিক লোন লৈছে, যিহেতু আপুনি এই প্ৰসংগত কৈ গৈছে যে কেইবাটাও মাইক্ৰ' ফাইনেন্সৰ যি প্ৰতিষ্ঠান আছে প্ৰতিষ্ঠানৰ পৰা তেখেতসকলে ঋণ গ্ৰহণ কৰিছে। কিছু ক্ষেত্ৰত দেখা যায় 2-3টা প্ৰতিষ্ঠানৰ পৰা তেখেতসকলে ঋণ গ্ৰহণ কৰি মটৰ চাইকেল, বাইক বা এনেকৈ ধৰণৰ বিলাসিতাত দেখা যায় কৰা। কিন্তু সেই বিলাসিতা কৰাৰ বিনিময়ত তেখেতসকলে মান্থলি যিটো কিস্তি হয় সেই কিস্তিটো প্ৰদান কৰিব নোৱাৰে বা কিস্তিটো ঘূৰাই দিব নোৱাৰে। এই প্ৰসংগত কি ক'ব আপুনি? নাই, এইটো একচুৱেলি এইটো আমাৰ সমাজৰ কাৰণে দুৰ্ভাগ্যজনক। কাৰণ এজন মানুহে বাইক এখন কিনাৰ কাৰণেতো ঋণ দিব নোৱাৰে, আৰু ঋণ দি সেইটো চৰকাৰে পৰিশোধ কৰাটো বিচৰাটো উচিত নহয়। চৰকাৰে যদি পইচা দিয়ে চৰকাৰে কাৰ পইচা দিব? জনসাধাৰণৰ যি পইচা কৰ সেই কৰৰ পইচাইতো দিব লাগিব। গতিকে এজন মানুহৰ পইচা আন এজন মানুহক দিওঁতে আমি এইটোও চাব লাগিব যিজন মানুহৰ পইচা যিজন মানুহক দি সহায় কৰিব গৈছোঁ যাতে আমি অপাত্ৰত দি পেলাই সহায় নকৰোঁ। কাৰণ এনেকুৱাও আছে একচামে যদি হয় ঋণ মাফ কৰাটো বিচাৰিছে, আন একচামে কিন্তু ঋণ মাফ কৰাটো নিবিচাৰেও। এইকাৰণে নিবিচাৰে তেওঁলোকে কয় যে আমি কৰ দিছোঁ, আমাৰ কৰৰ পইচাৰে বেলেগৰ ঋণ কিয় ৰেহাই দিব? কিন্তু কেতিয়াবা কি হয়, যদি কোনো অতিমাৰী কৰোণা বা তেনেধৰণৰ অৰ্থনৈতিক এটা ৰুদ্ধ হৈ পৰে, অৰ্থনৈতিক অৱস্থাটো যদি সক্ৰিয় হৈ নাথাকে তেনে ক্ষেত্ৰত সমাজৰ মূল সুঁতিলৈকে এই দুখীয়া মানুহক অনাৰ কাৰণে কিছু সহায় কৰিব লগা হয়। আৰু সেইকাৰণে এই চৰ্তবিলাক আহিছে। এই চৰ্তবিলাক এই কাৰণে অহা নাই যে চৰকাৰৰ উদ্দেশ্য এইটো নহয় যে আমি ঋণৰ পৰিমাণ কম কৰোঁ। চৰকাৰৰ উদ্দেশ্য এইটো যে আমি কোনো ধৰণৰ ঋণৰ মাফ কৰিবলৈ যাওঁতে যাতে কোনো নীতি বহিৰ্ভূত কাম নকৰোঁ, যাৰ কাৰণে চৰকাৰখনেও হয়তো ন্যায়ালয়, নহয়তো বেংক, ৰিজাৰ্ভ বেংক, নহয়তো বেংকিং ৰেগুলেশ্যন এক্টকো জবাব দিব লগা হয় বা উত্তৰ দিব লগা হয়। যিহেতু আমি তথ্য লাভ কৰিছোঁ যে বৰ্তমান যি ক্ষুদ্ৰ ঋণ আছে বা মাইক্ৰ' ফাইনেন্সৰ ঋণ আছে 12,000 কোটিতকৈ অধিক টকা ঋণ আছে। কিন্তু বৰ্তমান ৰাজ্য চৰকাৰৰ যি কোষ সেই কোষো ইমান শক্তিবান নহয়। বৰ্তমান সময়ত বিত্তীয় যি কোষ সেই বিত্তীয় কোষো ইমান শক্তিবান নহয়, যিহেতু কৰোণা সংকটৰ কাৰণেই হওক বা আগৰ চৰকাৰৰ দিনত বা যি হৈছে, যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছুদিন পূৰ্বেই নিজে ঘোষণা কৰিছে যে বৰ্তমান অসমৰ যি বিত্তীয় পৰিস্থিতি ইমান শক্তিবান নহয়। তেনে ক্ষেত্ৰত ইমানবোৰ মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰাটো কিমান দূৰ গ্ৰহণযোগ্য? নহয়, এই গ্ৰহণযোগ্যতাটো আমি এনেকৈ বিচাৰ কৰিব নালাগে। গ্ৰহণযোগ্যতাটো ঋণখিনি পইচাখিনি দিয়া নিদিয়াৰ কাৰণে বিচাৰ্য কৰিব নালাগে। গ্ৰহণযোগ্যতাটো আমি এনেকৈ বিচাৰ কৰিব লাগে যে সমাজৰ যি দুখীয়া লোক, এই দুখীয়া লোকসকলক সহায় কৰি এই কৰোণাৰ সময়ত সমাজৰ মূল সুঁতিলৈকে অনাৰ কাৰণে আমি সহায় আগবঢ়াব লগা হয়। যেনেকৈ আপুনি যদি চাই মোদী নেতৃত্বাধীন আমাৰ চৰকাৰখনে 80 কোটি মানুহক ভাৰতৰ খাদ্য সুৰক্ষা বিলৰ জৰিয়তে দুবেলা দুমুঠিৰ কাৰণে চাউল প্ৰদান কৰিছে। ঠিক তেনেকৈ এই সমাজৰ এইটো নহয় যে এইবাৰ ঋণ মাফ কৰা মানে প্ৰত্যেকবাৰে এইটো কৰি থাকিব। এইবাৰ হয়তো এইকাৰণে কৰিব লগা হৈছে যে এই ক'ভিডৰ সময়ত তেখেতসকলক সমাজৰ মূল সুঁতিলৈকে আনিবৰ কাৰণেহে এনেকুৱা এটা ব্যৱস্থা কৰা হৈছে। দ্বিতীয়তে আপুনি কৈছিলে যে ৰাজ্য চৰকাৰৰ অৱস্থাটোৱেই অৰ্থনৈতিকভাৱে সবল নহয়। হয়, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰথমখন কেবিনেটতে শপত গ্ৰহণ কৰাৰ পিছত প্ৰথমখন সংবাদমেলত কৈছিল যে ৰাজ্যত 7,000 কোটি টকা আছে। আমাৰ আজি চৰকাৰৰ যিমান এমপ্লয়ী আছে ৰাজ্য চৰকাৰৰ প্ৰত্যেক মাহত দৰমহা দিবৰ কাৰণেই লাগে 2,800 কোটি টকা। আকৌ যিখিনি পেঞ্চন অৱসৰপ্ৰাপ্ত যিখিনি আছে তেওঁলোকৰ পেঞ্চনৰ কাৰণে লাগে 100 কোটি টকা। আৰু যদি আপুনি চাই যিখিনি আমাৰ লোন আগৰ চৰকাৰ বা বিভিন্ন আমাৰ চলি আহিছে, লোন নোহোৱাকৈ চলিব নোৱাৰে, ঋণ লোৱা মানেই বেয়া বুলি ক'ব নোৱাৰে। সেই ঋণৰ সুদ আৰু মূল দিয়াৰ কাৰণে 3,500 কোটি টকা লাগে। তাৰমানে 6,200 কোটি টকা আমাক প্ৰত্যেক মাহত লাগে দৰমহা, পেঞ্চন আৰু ঋণৰ সুদ ঘূৰাই দিয়াৰ কাৰণে।
তাৰে ওপৰত যিখিনি থাকিব তাৰ পৰা চলিব লাগে হয় তাৰে কিছুমান চ'ৰ্চ নোহোৱাও নহয় সেই ক্ষেত্ৰত চৰকাৰে পদক্ষেপ নলোৱাও নহয় আপোনালোকে নিশ্চয় জ্ঞাত আমি অসম চুক্তিৰ ফলত যি স্থাপিত হৈছিল নুমলীগড় ৰিফাইনেৰী তাত আগতে আমাৰ 12.35% আমাৰ শ্বেয়াৰ আছিল এতিয়া 26%লৈকে আমি বৃদ্ধি কৰিছোঁ যাৰ ফলত অতিৰিক্ত আমি 1000 কোটি টকা অতিৰিক্ত পাম তেনেকুৱা বিভিন্ন চ'ৰ্চৰ পৰা আনিব লাগিব কিন্তু হয় দুখীয়া মানুহকো কিন্তু আমি আগুৱাই আনিব লাগিব দুখীয়া হৈ ৰাখিলে আমি অসমখনক ভাৰতৰ 5খন ৰাজ্যৰ ভিতৰত কিন্তু প্ৰতিষ্ঠিত কৰিব নোৱাৰিম আৰু সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঋণ ৰেহাইৰ ঘোষণাটো কৰিছে তাৰ মানে এইটো ভাবিব নালাগে ঋণ ৰেহাই চৰ্তবিহীন কেতিয়াও হ'ব নোৱাৰে চৰ্ত এইকাৰণেই থাকে যাতে আমি কেতিয়াও ৰিজাৰ্ভ বেংকৰ নিয়ম ভংগ কৰি পেলাই আন এটা নিয়ম কৰি পেলাই আমি কাৰো ওচৰত জবাবদায়ী হ'ব নালাগে মাইক্ৰ' ফাইনেন্সৰ ঋণসমূহ যদি মাফ কৰি দিয়া হয় অৰ্থাৎ 12 কোটিতকৈ অধিক টকা তেনেহ'লে ৰাজ্য চৰকাৰক বিত্তীয় সংকটত পেলাব পাৰে নেকি এই পদক্ষেপে বা এই সিদ্ধান্তই চাওক প্ৰথম কথা এটা সমস্যা যদি হয় সমস্যাটোৰ পিছত যদি আপুনি দৌৰি থাকে সমাধান কেতিয়াও নাহে সমস্যাটোৰ বিষয়ত আপুনি যেতিয়া চিন্তা কৰিব ইয়াৰ সমাধান কেনেকৈ আহে তেতিয়া নিশ্চয় সমাধান ওলাব এতিয়া 12,500 কোটি টকা আজিৰ ডেটত আমাৰ অশোক সিংঘল ডাঙৰীয়া অধ্যক্ষ হিচাপে যি ঘোষণা কৰিছে 12,500 কোটি টকা এতিয়া পেণ্ডিং আছে ক্ষুদ্ৰ ঋণৰ গতিকে এই ক্ষুদ্ৰ ঋণৰ এটা কথা ঠিক এই কথাখিনিলৈ যোৱাৰ আগতে মই আৰু এটা কথা কওঁ দুটাতকৈ বেছি ঋণ যদি মই 3 নম্বৰটো ঋণ লৈছোঁ ঋণ লোৱাটো যেনেকৈ দায়ী ঋণ দিয়াজনো কিন্তু আইনীগতভাৱে দায়ী গতিকে তেখেতসকলৰো মই এই ক্ষেত্ৰত হয়তো সবিশেষ ক'ব নোৱাৰিম কিন্তু তেখেতসকলে যদি বিধি আইন ভংগ কৰি ঋণ দিছে যেনেকৈ মহিলাগৰাকী ঋণ লৈ দোষী বুলি ক'ম তেনেকৈ কিন্তু ঋণ দিয়াজনো দোষী বিশেষকৈ ঋণ দিয়াজনকতো বেছিকৈ দোষী বুলি ক'ব পাৰোঁ কাৰণ মহিলাগৰাকী লিখা পঢ়াত সিমান আগবঢ়া নহয় আমাৰ এটা সাধাৰণ ভাষাত ভাবকচোন যেতিয়া আমি এগ্ৰিমেণ্ট চাইন কৰোঁ কিমান ক্লজ থাকে আমি পঢ়োঁ নেকি আমি চাইনটো কৰি দিওঁ তাৰ মানে এইটো নুবুজায় যে আপুনিতো চাইন কৰিছে দিবই লাগিব কিন্তু চাইন এইকাৰণে কৰিছে হয়তো তেওঁ দুখীয়া হোৱাৰ কাৰণে কৰিছে আপুনি যিটো মটৰ চাইকেলৰ কথা কৈছে হয় সেইটো কেতিয়াও আমি উৎসাহিত কৰিব নোৱাৰিম মটৰ চাইকেলৰ কাৰণে আমি ঋণ দিব নোৱাৰিম কিন্তু যদি তেখেতে উচিত প্ৰসংগত এটা ঋণ লাগে গৰু পুহিবৰ কাৰণে লৈছে সেই সময়ত তেওঁৰ গৰু পোহাৰ কাৰণে ধনখিনিহে প্ৰয়োজনীয় কিমান তাত ক্লজ আছে সেইটো পঢ়ি চোৱাৰ হয়তো তেওঁ পঢ়িব নোৱাৰে বা পঢ়িব পাৰিলেও বুজি নাপায় গতিকে এক শ্ৰেণীৰ এই সুবিধা লৈ পেলাই যি সমাজত কাঠফুলাৰ নিচিনা সৃষ্টি হৈছে এই ক্ষুদ্ৰ ঋণৰ সংস্থা তেখেতসকলৰ বিৰুদ্ধে কিন্তু সময় এতিয়া সমাগত আমাৰ চৰকাৰে ব্যৱস্থা ল'বই আৰু ইতিমধ্যে তাৰে কাৰণে 2020 চনত মই কৈছোঁৱে এখন কিন্তু আইন আহিছে এনে ক্ষেত্ৰত মন্ত্ৰী অশোক সিংঘালৰ নেতৃত্বত গঠন কৰি দিয়া কমিটিখন কিন্তু এতিয়া বিপদত পৰিছে কাৰণ চৰকাৰৰ সদিচ্ছা থাকিলেও নিয়ম নীতিৰ মেৰপাকত সাধাৰণ ৰাইজক সম্পূৰ্ণৰূপে সকাহ কৰিব পৰা নাই এই মুহূৰ্তত আপোনালোকক শুনাব বিচাৰিছোঁ মন্ত্ৰী অশোক সিংঘালৰ মন্তব্য ৰুলছ য'ত ভাইলেট হৈছে দুটাতকৈ বেছি NBFCয়ে মাইক্ৰ' ফাইনেন্স ব্যক্তিক দিব নোৱাৰে এইটোতো RBI কৈছে এইটোতো অসম চৰকাৰে কোৱা নাই দুটাতকৈ বেছি যদি কাৰোবাৰ মানে কোনোবাই দিছে তাৰ দায়িত্ব আমি কেনেকৈ ল'ম বা তাৰ ওপৰত আমি কেনেকৈ আলোচনা কৰিম RBI এটা ডাইৰেক্টিভছ এটা আছে গাইডলাইনছ এটা আছে এটা নটিফিকেশ্যন এটা আছে যে মাইক্ৰ' ফাইনেন্সে কাক পইচা দিব পাৰে ফাইনেন্সৰ মতে হ'ব লাগিব নহ'লে কোনে মানুহ কালিয়ে কোৰ্টত চেলেঞ্জ হৈ যাব বস্তু কিন্তু নিৰ্বাচনৰ পূৰ্বে চৰকাৰে মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰাৰ প্ৰতিশ্ৰুতি দিছিল আৰু সেই আশাৰে ৰাজ্যবাসীও আশাত ৰৈছিল এতিয়া সকলোৰে মত চৰকাৰৰ এই নীতি নিয়মসমূহ কিছু সহজ প্ৰণালীৰে চাই একাংশ লোকৰ ঋণ মাফ কৰাক লৈ চৰকাৰে চিন্তা চৰ্চা কৰিব পাৰে লক্ষণীয় হ'ব অনাগত দিনত এই মাইক্ৰ' ফাইনেন্স সন্দৰ্ভত চৰকাৰে কি পদক্ষেপ ল'ব চাই থাকিব মাই নিউজ এনি আজিলৈ ইমানেই ধন্যবাদ